বঢ়িয়া হ'ব। এই ঠাইখিনি হৈছে বগৰীয়াতি বিল বুলি কয় বা মানুহে খানাঘৰীয়া বিল বুলি কয়। ক্ৰিছ কা শুনেগা গানা, ক্ৰিছ কা শুনেগা গানা। আমি ইয়াতে আহিছোঁ খাইছোঁ, কিন্তু আমি ঠাইখিনি নিজে পৰিষ্কাৰ কৰি যোৱাটো আমাৰ দায়িত্ব। অঁ তুমি ইয়াত জুই ধৰি লাভ নাই, তুমি তাত জুই ধৰিব লাগিব খানাত। ব'লা ব'লা। নমস্কাৰ বন্ধুসকল, ৰাইজসকল, আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি হৈছে আপোনাৰ আজি 25 ডিচেম্বৰ আৰু কি বাৰ আজি? বৃহস্পতিবাৰ নেকি ন? বৃহস্পতিবাৰ। আজি হৈছে বৃহস্পতিবাৰ। গতিকে আমি আজি এটা ডাঙৰ পিকনিক আৰু এটা বহুতেই বৃহৎ এটা খানা খাম বুলি ভাবিছোঁ মানে, আৰু সকলোকে বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মেৰি খ্ৰীষ্টমাছ টু এভৰিৱান। এতিয়া আমি পিকনিক খোৱা ঠাইলৈ গৈ আছোঁ, আৰু আজি মানে ভাবিছিলোঁ যে ৰ'দ দিব, ৰ'দত বহি ধুনীয়াকৈ খাম মাছে মাংসই, কিন্তু চাওক পৰিৱেশটো চাওক, ইয়াত কুঁৱলীবিলাক আজি আঁতৰাই নাই। ৰ'দ নিদিবই নেকি সন্দেহ হৈছে মানে। দেখা যাওক বাৰু কি হয়। আমি এতিয়া গৈ আছোঁ, আৰু সেইফালৰ পৰা কেইটামানে বজাৰ কৰি আনি আছে মৰিগাঁৱৰ পৰা, আৰু আমি ধুনীয়া জেগা এটাত যাম, এটা সুন্দৰ জেগা। তাত গৈ পেলাই আমি বনাম খাম। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাব, আৰু যদি চাই পেলাই এনজয় কৰে দেন অবভিয়াছলি শ্বেয়াৰ কৰিব। মই জানোৱে সেইটো কাৰণে কৈছিলোঁ তোমাক, এটাই নহয় কেইবাটাও পাৰ্টি আছে। আজি ফালি দিম, আজি ফালি দিম। আচ্ছা, আমি এইখিনি জেগা চিলেক্ট কৰিছোঁ। ইয়াতে ছাগলী এৰাল দি আছে, আমি লোকৰ ছাগলী বেলেগত এৰাল দিম এতিয়া। হ'ব দে, সেইখিনি দিয়া। Hey, why are you so late? ইমান দেৰি কিয়? নহয় গিটাৰ লৈ আহিছা, বঢ়িয়া বঢ়িয়া। ৱেলকাম টু দ্য পিকনিক স্পট। Thank you. ৱেলকাম। নমস্কাৰ। এই যাৰ আইলেন হৈ হ'ব না আমাৰ? নহ'ব। কাষৰ দুটা লাগিছিল। হা 3 কেজি। বঢ়িয়া, পানী একদম মৰে নিচিনা হৈ যাব। তাৰপিছত এই আমাৰ জুই লাগি গ'ল। কলাখাৰো লাগে, আকৌ হাঁহৰ লগত কলাখাৰ খাই চাওঁ মুখখন ইয়াত। কোমোৰাৰ লগত কিয় কলাখাৰ লাগে গৈ? তুমি বুজি নাপাবা। অ'কে চৰি। আমি ভাবিছিলোঁ যে ইয়াতে পাৰ্টি কেৱল আমিয়ে হ'ম বুলি, কিন্তু আহি দেখিলোঁ যে ইয়াতে বহুত পাৰ্টি। সেইফালে এটা আছে পাৰ্টি, সেইটো এটা পাৰ্টি, এইটো এটা পাৰ্টি, এইটো আমাৰ পাৰ্টি, আৰু সেইফালে এটা পাৰ্টি আছে। পাৰ্টিয়ে পাৰ্টি যাত্ৰা কৰিছেনে? চেষ্টা কৰা। মোক দিবি ভিডিঅ'কেইটা। এইখিনি কিহৰ কাৰণে কৰিছা? এইখিনি আলুৰ বাবে। আলু ভাজিবা অনলি? আলু ভাজিম। জয় গুৰু শংকৰ বুলি কয়। ঐ হাঁহ কিমান আনিলে হিৰক? হিৰক হাঁহ 2 কেজি। ক'ত 2 কেজি? বেছি আছে। হাঁহ কেই কেজি? 3 কিলো। ভাল। এই বঢ়িয়া তেল আছে হাঁহটো। এয়া নদীৰ পাৰত খাবা আৰু তেলাল হাঁহ, হয় নেকি? মৰে হাঁহটো চিলেক্ট কৰি লৈ আহিছে। দুটা আনিছোঁ, দুটা হাঁহ। তুমিহে আনিছা নেকি? এয়া আমাৰ ছাৰ। এই ছাৰ, তাতকৈ জমনি কথা আমাৰ হিৰকে মতা হাঁহ মাইকী হাঁহ চিনিয়ে নাপায়। আচ্ছা, হিৰকে বোলে মতা হাঁহ মাইকী হাঁহ চিনি নাপায়, হয়নে কথাটো? হে, মতা হাঁহ মাইকী হাঁহ চিনি নোপোৱা? মতা মাছ মাইকী মাছ চিনি পোৱা নোপোৱা? ডিফাৰেঞ্চটো কৈ দিয়া। আমাৰ লগত আছে এয়া জিতুপন, হিৰক, আৰু এয়া তুলসী, আৰু আমাৰ ৰান্ধনী ওম প্ৰকাশ নাথ, অমৰ গম পাইছে এইটো বিৰাজ, আৰু এইফালে মিথুন চক্ৰৱৰ্তী নহয় ডেকা, আৰু এইফালে আছে আমাৰ ছাৰ চিত্ৰ ছাৰ। আমাৰ এই বেঙেনা কেইটা বৰ আচৰিত বেঙেনা দেই। এইকেইটা আমাক মানে ফ্ৰীতে দিছে দোকানীজনে, কাৰণ বেঙেনাৰ অৱস্থা যিটো, ফ্ৰীত নিদি কেনেকৈ দিব? তোমালোকে আচ্ছা, আমাৰ মানে কি একচুৱেলি মানে পিকনিকৰ এটা অংশ হয় এইটো। 10 ফুট খেলিব এতিয়া, তাচ খেলিব তেওঁলোকে, আৰু এই গোটেইকেইজন ল'ৰাকে এইবিলাক খেল মই শিকাইছিলোঁ সময়। মই গুৰু, আমাৰ পিকনিকৰ এয়াও এক অংশ।
আমি এনেকৈ আমি গীটাৰ বজাই ইহঁতে গান চান গাওঁ, অলপ পিছত গাম আৰু ধুনীয়াকৈ। তো এতিয়া মানে হিৰকে অলপ মানে প্ৰেক্টিচ কৰি আছে, যেতিয়া আমি অলপ মানে মাংস চাংস হ'ব অকণমান যেতিয়া ৱাৰ্ম আপ হ'ম তেতিয়া গাই ভাল লাগিব বহুত। কোনোবাটো যে গোটা থ'ব দিছিলোঁ দিছিলা ন? তো আমি এতিয়া য'ত খানা খাই আছোঁ এই ঠাইখিনি হৈছে বগৰীয়াটি বিল বুলি কয় বা মানুহে খানাঘৰীয়া বিল বুলি কয় সাধাৰণতে, কাৰণ ইয়াতে আমাৰ লোকেল মানুহবিলাকে এনেকুৱা সময়ত ডিচেম্বৰ জানুৱাৰী এনেকুৱা দিনত ইয়াতে খানা খাবলৈ আহে। ঠাইখিনি এখন ধুনীয়া নদী আছে, বিল বুলি কয় যদিও আচলতে এখন নদী হয়, পকৰীয়া নদী। আৰু এই ওচৰে পাজৰে ধুনীয়া একদম মাকৈ খেতি সৰিয়হৰ খেতি ধুনীয়া সুন্দৰ পৰিৱেশ, ইয়াতে খানা খাই বঢ়িয়া লাগে। গতিকে যদি আপোনালোকে আহিম বুলি ভাবে আহিব পাৰে। লোকৰ খাবলৈ হৈছেই চাগে, আমি এতিয়া মাংস বনাইহে আছোঁ। আৰু একচুৱেলি আগতে এইখিনি জেগাত বহুত সৰিয়হ কৰিছিলে, কিন্তু আজিকালি সৰিয়হটো কমাই কৰি পেলাই মানুহে মাকৈ কৰিবলৈ ধৰিছে। কাৰ্তিতা মিঠাই খাৰিমান জীয়াই থাকিবলে লাগে আমাৰ। হাঁহৰ লগত আছে কোমোৰা। এইটো কি কোমোৰা হিৰক? এইটো তোমাৰ শিল কোমোৰা বুলিও কয়। হা হা? শিল কোমোৰা বুলিও কয়, জহা আচ্ছা, কোমোৰা বুলিও কয়। এইটো শিল জহা আৰু শিল জহা। ঐ কোনে কেইটা ক'ত দিছ? অমৰ খাওঁ খাওঁ হৈ আছে। অংকুৰা বৰ বেলেগ টিম পৰি গ'লে দিবই পৰা নাই। নোহোৱা চব নহয়, বঢ়িয়া হ'ব। क्रिस का सुनेगा गाना? क्रिस का सुनेगा गाना? এই হিৰকে সোমাই দিছে বেঙেনা। এইবিলাক পানী মানে ইমান লেতেৰা নহয়, খাব পাৰি মানে যদি গৰম কৰি খোৱা যায় খাব পাৰি, কিন্তু আমি নাখাওঁ মানে কিবা কিবি ধুবৰ কাৰণে ইউজ কৰিম। ৰন ঠন ঠন আহিলা পুলেন পুলেন অনুভূতিবোৰ এইটো নট এয়াৰ। এইটো এয়াৰ নহয় বুলি কৈ দিয়া। মই নাখাওঁৱে, এইটো তুমি জানাই হয়। ইহঁতে শেষৰ টাইমত এইখিনি কাম কৰিছে, বহুত ধন্যবাদ। তো আমাৰ এতিয়া খাই বৈ হৈ গ'ল, ভাতো খালোঁ ধুনীয়াকৈ। আৰু এই আন্ধাৰ হোৱাৰ শেষ মুহূৰ্তত আৰু আমাৰ খানাৰ শেষ মুহূৰ্তত আমি ধুনীয়া এটা গানেৰে আমি এই খানাটো আজি আমি শেষ কৰিম। অলৰেডি গালি সিহঁতে মন যায়। অ'কে, অমুখত যেতিয়া তোমাক দেখো যাযাবৰ অভিমান মন যায় মন যায় মন যায় ৰে 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 গা ৰে ৰে। চবতকৈ এটা ইম্পৰ্টেণ্ট কথা যে খানা খোৱাৰ পিছত একচুৱেলি এই কামটো সকলোৱে কৰিব লাগে, কিন্তু ইয়াতে আমি দেখিছোঁ সকলোৱে কৰা নাই। তেওঁলোকে এইবিলাক বস্তুবিলাক অ'ত ত'ত পেলাই থৈ গৈছে, বটল কিবা কিবি গোটেই জেগাখিনি লেতেৰা কৰি থৈ গৈছে। তেওঁলোকে যদি নিজে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু স্বচ্ছতাৰ প্ৰতি ধ্যান ৰাখে তেতিয়াহ'লে ভৱিষ্যতে তেওঁলোকে নিজেও আহিব পাৰিব, নিজেও আহিবলৈ ভাল পাব, বেলেগে আহিও ভাল পাব। সেইটোৱে এতিয়া আমি আজি আমি দেখিছোঁ আহি পেলাই যে অ'ত বটল ত'ত মানে কিবা এইবিলাক ডিছপাত কিবা কিবি হয়নে? এইটো হ'ব নালাগে একচুৱেলি। আমাৰ ভাৰতৰ মানুহৰ চিভিক চেন্সটো লাগিব সেইটোৱে। আমি ইয়াতে আহিছোঁ খাইছোঁ, কিন্তু আমি ঠাইখিনি নিজে পৰিষ্কাৰ কৰি যোৱাটো আমাৰ দায়িত্ব, সেইটোৱে। গতিকে এইখিনিয়ে কথা। গতিকে আজি আমি খানাটো খালোঁ, বহুত ভাল লাগিলে। আমি ভাইকো আমি খালোঁ ব'লোঁ, গান গালোঁ, এনজয় কৰিলোঁ। হেপী নিউ ইয়াৰ, হেপী নিউ ইয়াৰ, অল অফ ইউ। য়েছ, হেপী নিউ ইয়াৰ ইন এডভান্স এণ্ড মেৰি খ্ৰীষ্টমাছ অলছ'। টু অল অফ ইউ। য়েছ, এতিয়া আমাৰ যিখিনি ৱেষ্ট আছিলে আমি পুৰি আছোঁ, আৰু ৱেষ্টখিনি পুৰাৰ জৰিয়তে সকলোৱে জুই ফুৱাই আছে, আৰু ইয়াৰ জৰিয়তে সকলোৱে এটা গান গাব একেলগে ধুনীয়াকৈ। আমাৰ ওচৰৰ পিকনিক পাৰ্টি, আমাৰ পাৰ্টি সকলোৱে মিলি এটা গান গাব ধুনীয়াকৈ।
বনালোঁ মই